নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 7 মে। দেশৰ 9,40,00,000 কৃষকৰ একাউণ্টত চৰকাৰে প্ৰদান কৰিব পিএম কিষাণৰ টকা। ইয়াক লৈ কেন্দ্ৰীয় চৰকাৰে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। আজি কৃষকসকলে চেক কৰক আপোনাৰ বেংক একাউণ্ট। লগতে লাখ লাখ মহিলাৰ একাউণ্টত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সোমাই দিব 10,000 কোটি টকা। পঞ্চায়ত নিৰ্বাচনৰ পিছতে মহিলাসকলৰ বাবে আহিব এটা ভাল খবৰ। লগতে লাখ লাখ অৰুণোদয় হিতাধিকাৰীৰ বাবে এটা ভাল খবৰ। নতুনকৈ যিসকল ব্যক্তিয়ে অৰুণোদয় 3.0 আবেদন কৰিছে সেইসকলৰ একাউণ্টত চৰকাৰে প্ৰদান কৰিব টকা। 10 মেত চেক কৰক আপোনাৰ বেংক একাউণ্ট। লগতে লাখ লাখ অৰুণোদয়ৰ লগতে ৰেচন কাৰ্ডৰ প্ৰতিজন হিতাধিকাৰীৰ বাবে এটা ভাল খবৰ আহি পৰিছে। নতুনকৈ জনতাই পাব ৰেচন কাৰ্ড। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি সাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। দেশৰ কোটি কোটি কৃষকৰ বাবে সুখবৰ। আজি এই কৃষকসকলে লাভ কৰিব পিএম কিষাণৰ ধনৰাশি। তাৰ বাবে চৰকাৰে নতুন তালিকা প্ৰকাশ কৰিছে। যদি পিএম কিষাণৰ তালিকাত আপোনাৰ নামটো অন্তৰ্ভুক্ত হৈ আছে তেনে ক্ষেত্ৰত 20 নম্বৰ কিস্তি আপুনি কিমান তাৰিখত লাভ কৰিব, ইয়াক লৈ কেন্দ্ৰীয় চৰকাৰে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। লগতে পিএম কিষাণৰ 20 নম্বৰ কিস্তি কোনবোৰ কৃষকে লাভ কৰিব, লগতে কিমান কোটি কৃষকৰ একাউণ্টত পিএম কিষাণৰ 20 নম্বৰ কিস্তি সোমাই দিব। দেশৰ 9,40,00,000 কৃষকৰ একাউণ্টত সোমাব পিএম কিষাণৰ টকা। হিতাধিকাৰীৰ তালিকাত আছে নে নাই আপোনাৰ নাম, চৰকাৰে নতুন তালিকা প্ৰকাশ কৰিছে। যদি আপুনি নতুনকৈ পিএম কিষাণৰ বাবে আবেদন কৰিছে তেনে ক্ষেত্ৰতো তালিকাত আপোনাৰ নামটো আহিব পাৰে। ইয়াতে চাই লওক তালিকাত আপোনাৰ নাম আছে নে নাই। আপুনি কেনেকৈ চেক কৰিব পিএম কিষাণৰ নতুন তালিকা। লগতে 20 নম্বৰ কিস্তি বহুতো কৃষকে নাপাব। আপুনি টকাটো পাব নে নাই সম্পূৰ্ণকৈ চাই লওক তালিকাত আপোনাৰ নাম আছে না নাই। কিদৰে পৰীক্ষা কৰিব হিতাধিকাৰীৰ তালিকা। প্ৰথমতে www.pmkisan.gov.in কৰক আপুনি লগইন। তাৰপিছতে যাওক বেনিফিচিয়াৰী লিষ্ট লৈ। এই লিষ্টত আপুনি পাব বিশেষ এটা লিংকত ক্লিক কৰি আপুনি দিব পাৰিব ৰাজ্যৰ নাম। তাৰপিছতে দিব লাগিব আপোনাৰ জিলা আৰু গাঁও পঞ্চায়তৰ তথ্য। সকলো তথ্য শুদ্ধকৈ পূৰণ কৰি ক্লিক কৰাৰ পিছতে আহিব এখন তালিকা। এই তালিকাত আপুনি চাব পাৰিব আপোনাৰ নাম আছে না নাই। যদি তালিকাত আপোনাৰ নামটো আছে তেনে ক্ষেত্ৰত আপোনাৰ একাউণ্টত চৰকাৰে প্ৰদান কৰিব পিএম কিষাণৰ টকা। 9,40,00,000 কৃষকৰ একাউণ্টত চৰকাৰে পিএম কিষাণৰ 20 নম্বৰ কিস্তিৰ টকা সোমাই দিব। যিসকল কৃষকে নতুনকৈ পিএম কিষাণৰ বাবে আবেদন কৰিছে সেইসকলৰ একাউণ্টত টকা সোমাব। থলবত অসুবিধা হ'লে ফোনযোগে দিব পাৰিব অভিযোগ। তাৰ বাবে কেন্দ্ৰীয় চৰকাৰে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। এতিয়া আপুনি ছেভ কৰি লওক 1556 নম্বৰ। আন এটা নম্বৰ হৈছে 1800115526 নম্বৰ। আন এটা নম্বৰ হৈছে 08823389092 নম্বৰতে দিব পাৰিব আপুনি অভিযোগ। অভিযোগ দিয়াৰ লগে লগে আপোনালোকৰ সকলো ধৰণৰ সমস্যাৰ সমাধান কৰা হ'ব। হয় বন্ধুসকল, কেন্দ্ৰীয় চৰকাৰে কেইবাটাও গুৰুত্বপূৰ্ণ সুবিধা প্ৰদান কৰিছে কৃষকসকলৰ বাবে। অতি শীঘ্ৰে পিএম কিষাণৰ একাউণ্টত চৰকাৰে প্ৰদান কৰিব পিএম কিষাণৰ টকা। এই মাহৰ শেষৰ ফালে পিএম কিষাণৰ টকা সোমাব পাৰে। যদি নোসোমায় তেনে ক্ষেত্ৰত অহা মাহত আপোনাৰ প্ৰথম সপ্তাহতে পিএম কিষাণৰ টকা সোমাই দিব কৃষকসকলৰ একাউণ্টত। যদি এতিয়ালৈকে বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ড লিংক কৰা নাই বা ইকেৱাইচি কৰা নাই বা লেণ্ড সিডিং কৰা নাই, যদি এই তিনিটা কাম কৰাত বাকী আছে অতি শীঘ্ৰে কৰি লৈ লওক, অন্যথা কিন্তু পিএম কিষাণৰ টকা আপুনি নাপাব। লগতে আজিৰ ভিডিঅ'টো সকলোৱে বেছি বেছিকৈ শ্বেয়াৰ কৰি দিব। তাৰপিছত অসমবাসী ৰাজুক জনসমৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ আৰম্ভ হ'ল মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনি শুভাৰম্ভ কৰি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও দিশত ঘোষণা কৰিছে। প্ৰতি মাহৰ 11 তাৰিখে বেংক একাউণ্টত সোমাব এই টকা। হয় বন্ধুসকল, মাজত কেইটাদিনমান বাকী আছে। ইয়াৰ পিছতে আপোনাৰ একাউণ্টত চৰকাৰে নিযুত মইনা আঁচনিৰ টকা প্ৰদান কৰিব। 11 তাৰিখে 11 বজাত প্ৰত্যেক মাহতে চৰকাৰে এই টকা প্ৰদান কৰে। আপোনাৰ একাউণ্টত আপুনি টকা লাভ কৰিছে নে নাই। যদি আপুনি আগতে টকাটো লাভ কৰিছে এতিয়া আপোনাৰ একাউণ্টত আপুনি টকা নাপায় নেকি, তেনে ক্ষেত্ৰত নিশ্চয় আপুনি কমেণ্ট কৰি জনাই দিব। তেনে ক্ষেত্ৰত আপোনালোকক সম্পূৰ্ণকৈ সহায় কৰা হ'ব। EHSৰ পৰা স্নাতকলৈ সকলো ছাত্ৰীয়ে পাব এই ধনৰাশি। গৰমৰ বন্ধৰ সময়ত নাপাব এই টকা। বিদ্যালয়ত অত্যাধিক অনুপস্থিত থাকিলে আপুনি কিন্তু এই টকা নাপাব। ইয়াক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছিল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। স্নাতক পৰ্যায়ত বিয়াত পঢ়া ছাত্ৰীয়ে কিন্তু নাপাব এই টকা। যদি আপুনি এতিয়া বিয়াত বহিছে তেনে ক্ষেত্ৰত কিন্তু আপোনাৰ একাউণ্টত আপুনি টকাটো পাব নোৱাৰে। কেৱল এয়াই নহয়, যদি আপুনি বিদ্যালয়ত অত্যাধিক অনুপস্থিত নাথাকে তেনে ক্ষেত্ৰত কিন্তু আপুনি টকা নাপাব। ইয়াক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও SOP প্ৰকাশ কৰিছে। স্নাতক পৰ্যায়লৈ বিয়াত নপঢ়িলে লাভ কৰিব এই ধনৰাশি। ৰাজ্যৰ 1,00,00
59,093 গৰাকী ছাত্ৰী একাউণ্টত সোমাব এই টকা আৰু প্ৰত্যেক মাহতে চৰকাৰে এই টকা প্ৰদান কৰে একাউণ্টতে ESSৰ প্ৰতিগৰাকী ছাত্ৰীয়ে মাহেকত পাব 1000 কোটি টকা আৰু 1000 কোটি টকা প্ৰত্যেক মাহতে টকাটো সোমাই দি আছে চৰকাৰে স্নাতক পৰ্যায়ত পাব 1250 টকাকৈ স্নাতকোত্তৰত আগবঢ়োৱা হৈছে 2500 কোটি টকা আপোনাৰ একাউণ্টত যদি আপুনি টকাটো নাপায় নিশ্চয় কমেণ্ট কৰি জনাই দিব আৰু এই মাহৰ 11 তাৰিখে 11 বজাত আপোনাৰ একাউণ্টত টকাটো লাভ কৰিব টকাটো পৰা দিব পাৰিব আপুনি অভিযোগ বা যদি আপোনাৰ একাউণ্টত টকাটো আপুনি এতিয়ালৈকে পোৱা নাই তেনেক্ষেত্ৰত আপুনি কি কৰিব নিশ্চয় কমেণ্ট কৰি জনাব সম্পূৰ্ণকৈ সহায় কৰা হ'ব তাৰ পিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ এইবাৰ ছাত্ৰসকলৰ বাবে আহি আছে ৰাজ্য চৰকাৰৰ আঁচনি বাজেটত ছাত্ৰসকলৰ বাবে গ্ৰহণ কৰা হ'ব আঁচনি মুখ্যমন্ত্ৰী এই সন্দৰ্ভত কৰিছে চিন্তা চৰ্চা ভালকে আঁচনি আনিব পাৰি এই সন্দৰ্ভত চিন্তা চৰ্চা কৰিছে মুখ্যমন্ত্ৰীয়ে নিযুত মইনা আঁচনি শুভাৰম্ভ কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা বাজেটত ছাত্ৰসকলৰ বাবে গ্ৰহণ কৰা হ'ব আঁচনি আৰু এতিয়া ছাত্ৰসকলে কিমান টকাকে প্ৰদান কৰিব ইয়াক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই চিন্তা চৰ্চা কৰি আছে যেতিয়া ছাত্ৰসকলৰ বাবে চৰকাৰে এই আঁচনি ঘোষণা কৰে নিশ্চয় সম্পূৰ্ণকৈ জানিব পাৰিব তাৰ বাবে সকলোৱে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব লগতে যদি এতিয়ালৈকে চেনেলটি সাবস্ক্ৰাইব কৰা নাই তেনেক্ষেত্ৰত চেনেলটি সাবস্ক্ৰাইব কৰি দিব লগতে ভিডিঅ'টো এটা লাইক কৰি দিব তাৰ পিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ দমৰ পৰা চৰকাৰী ঘৰৰ বাবে নিজে কৰিব পাৰিব জিঅ' টেকিং বিনামূলীয়া ঘৰক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা দমৰ পৰা 15 দিনৰ বাবে ৰাইজৰ বাবে মুকলি হ'ব এই সেৱা জিঅ' টেকিং কৰিবলৈ বাকী থকা লোকসকলে কৰিব পাৰিব জিঅ' টেকিঙৰ বাবদ দিব নালাগে 1 টকাও নিজে গড়তবিহীন মোবাইলতে কৰিব পাৰিব জিঅ' টেকিং যদি জীৱিকা সখীয়ে আপোনাৰ ঘৰত জিঅ' টেকিং কৰাই দিয়া নাই তেনে ক্ষেত্ৰত আপোনাৰ মোবাইল ফোনৰ জৰিয়তে আপুনি কৰিব পাৰিব আধাৰ কাৰ্ড জব কাৰ্ড লগতে আপোনালোকৰ এখন বেংক একাউণ্টৰ প্ৰয়োজন হ'ব এই তিনিখন নথি হ'লে আপুনি নিজে কৰিব পাৰিব জিঅ' টেকিঙৰ কাম কাজ সমগ্ৰ প্ৰক্ৰিয়া শিকাই দিব ৰাজ্যত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কেনেকৈ জিঅ' টেকিং কৰাব লাগে নিশ্চয় সম্পূৰ্ণকৈ 10 তাৰিখত লাভ কৰিব নতুন ভিডিঅ' আৰু আপুনি কেনেকৈ জিঅ' টেকিং কৰিব লগতে কেনেকৈ নথিপত্ৰ যদি আপলোড কৰিব লাগে কেনেকৈ কৰিব লগতে আপোনাৰ ঘৰৰ সন্মুখত এখন ফটো উঠি আপুনি লাভ কৰিব চৰকাৰী ঘৰ তাৰ পিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ অৰুণোদয় হিতাধিকাৰীৰ পৰা বৃদ্ধ পেঞ্চন হিতাধিকাৰীলৈ ডাঙৰ খবৰ আহি পৰিছে 10 তাৰিখে লাখ লাখ লোকৰ একাউণ্টত সোমাব চৰকাৰী ধন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা প্ৰত্যেক মাহ 10 তাৰিখত মহিলাসকলৰ একাউণ্টত চৰকাৰে এই টকা প্ৰদান কৰে প্ৰতিগৰাকী হিতাধিকাৰীৰ একাউণ্টত জমা হয় এই টকা শীঘ্ৰে কৰি লওক KYC আপডেট যদি আপোনাৰ বেংক একাউণ্টৰ KYC আপুনি আপডেট কৰা নাই অতি শীঘ্ৰে কৰি লৈ লওক অৰুণোদয় আঁচনিৰ লাখ লাখ মহিলাৰ একাউণ্টত জমা হ'ব 1250 টকাকৈ বৃদ্ধ পেঞ্চন আঁচনিৰ ধন লাভ কৰা হিতাধিকাৰীৰ একাউণ্টত জমা হ'ব এই টকা বিধৱা পেঞ্চন লাভ কৰা হিতাধিকাৰীৰ একাউণ্টত জমা হ'ব এই ধনৰাশি দিব্যাংগ আঁচনিৰ ধন লাভ কৰা হিতাধিকাৰীৰ একাউণ্টত একেদিনে লাভ কৰিব এই টকা কিন্তু মনত ৰাখিব 10 তাৰিখ ৰেচন লাভ কৰাৰ অন্তিম দিন যদি আপোনাৰ ৰেচন কাৰ্ড আছে তেনে ক্ষেত্ৰত 10 তাৰিখৰ আগতে আপোনাৰ ৰেচন সংগ্ৰহ কৰিব লাগিব যদি আপোনাৰ ৰেচন আপুনি সংগ্ৰহ নকৰে তেনে ক্ষেত্ৰত কিন্তু 10 তাৰিখৰ পিছত আপুনি ৰেচন নাপাব 10 তাৰিখৰ আগতে আপুনি সংগ্ৰহ কৰা কাপোৰৰ ৰেচনৰ সামগ্ৰী ধন লাভৰ পূৰ্বে আপুনি ঠিক কৰি লৈ লওক আপোনাৰ একাউণ্ট 10 তাৰিখৰ আপোনাৰ একাউণ্টৰ টকাটো প্ৰদান কৰিব চৰকাৰে যদি তাৰ আগতে আপোনাৰ একাউণ্টত কিবা সমস্যা হৈ আছে তেনে ক্ষেত্ৰত অতি শীঘ্ৰে সমাধান কৰি লৈ লওক যদি আপুনি আগতে অৰুণোদয়ৰ টকা পাইছিলে এতিয়া আপোনাৰ একাউণ্টত আপুনি টকাটো নাপায় নেকি যদি এনেকুৱা সমস্যা হৈ আছে নিশ্চয় প্ৰথমতে আপুনি কমেণ্ট কৰি জনাই দিব লগতে যিসকল ব্যক্তিয়ে ভাবিছে নতুনকৈ অৰুণোদয় আঁচনিৰ বাবে আবেদন কৰিব তেনে ক্ষেত্ৰত কৰিব পাৰিব তাৰ বাবে চৰকাৰে নতুনকৈ আবেদন প্ৰক্ৰিয়া আৰম্ভ কৰিব পঞ্চায়ত নিৰ্বাচনৰ পিছতে চৰকাৰে নতুনকৈ প্ৰপত্ৰ বিতৰণ কৰিব যাৰ জৰিয়তে নতুনকৈ কৰিব পাৰিব আপুনি আবেদন জুন মাহতে লাখ লাখ অৰুণোদয় 3.0 টকা চৰকাৰে প্ৰদান কৰিব আপোনাৰ একাউণ্টতে তাৰ পিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ ৰন্ধন গেছত কোনেও ল'ব নোৱাৰিব 1 টকাকৈ বেছি ইয়াক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জোৰদাৰভাৱে অৰ্জন প্ৰক্ৰিয়া আৰম্ভ কৰিছে ৰাজ্যত 250 টকাতে লাভ কৰিব ৰন্ধন গেছ চিলিণ্ডাৰ মাত্ৰ 250 টকাতে পাব আপুনি প্ৰতিটো পৰিয়ালে গেছ চিলিণ্ডাৰ পাব মাত্ৰ 250 টকাতে উজ্জ্বলা আঁচনিৰ প্ৰতিগৰাকী হিতাধিকাৰী পাব এই সুবিধা উজ্জ্বলা আঁচনিৰ হিতাধিকাৰী নহলেও আপুনি কম দামতে পাব ৰন্ধন গেছ নিৰ্বাচনৰ পূৰ্বে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও প্ৰতিশ্ৰুতি প্ৰদান কৰিছে জনতাক